মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 2000 চনৰ ভাষা জ্ঞানৰ 4 নম্বৰ অনুচ্ছেদটো মই তোমালোকক ডিসকাস কৰি দিছো। এইবিলাকৰ যোগেদি তোমালোকৰ মাথো বোধগম্যতাক ইনক্ৰিজ কৰিবৰ কাৰণে এই ভিডিঅ'বিলাক বনোৱা হয়। তোমালোকে ফলো আপ কৰিবা, লগত থাকিবা, তোমালোকৰ বহুত লাভ হ'ব। আৰম্ভ কৰিছো। কৃতজ্ঞতা প্ৰকাশ কৰাটো এটা মহান গুণ, যিটো প্ৰতিগৰাকী মানুহে অন্তৰত থকা উচিত। মানুহৰেই এইটো হৈছে এক অনুভৱ, যাৰ জৰিয়তে আমি কাৰোবাক ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ। আমি ভিন্ন প্ৰকাৰে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ। আমি আমাৰ চিন্তা শক্তি, কথা, কাৰ্যৰ প্ৰতি কৃতজ্ঞ হ'ব পাৰোঁ। তাৰপিছত হ'ল কি তোমালোকৰ, যেতিয়া আমি ধন্যবাদ বুলি কওঁ, তেতিয়া ইয়াৰ অৰ্থ হ'ল আমি কৃতজ্ঞ। আমাক সহায় কৰা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি আমি কৃতজ্ঞ হোৱা উচিত। আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত, কাৰণ তেওঁ আমাক বহুতো বস্তুৰে আশীৰ্বাদ কৰি আছে। আমি তেওঁক আমাৰ অন্তৰাত্মাৰ পৰা ধন্যবাদ কোৱা উচিত। এইখিনিতে তোমালোকক এডিশনাল কিছুমান বস্তু মই ক'বলৈ লৈছোঁ। তোমালোকে চাবা, ইয়াত টেকনিক্যাল কিছুমান কথা আছে। এই কথাবিলাকৰ অৰ্থ তোমালোকে জানি থবা। 1 নম্বৰ কৃতজ্ঞ হৈ গ'ল। তাৰপিছত আছে তোমালোকৰ অন্তৰাত্মা। তাৰপিছত ইয়াত তোমালোকৰ আৰু কি থাকিব পাৰে, ৰ'বা মই দেখাই দিছোঁ। এইবিলাকৰ অৰ্থ তোমালোকে জানি ল'বা, কাৰণ এইবিলাক নাজানিলে তোমালোকে যিকোনো এটা টপিক ভালদৰে বুজি নাপাবা। চিন্তা শক্তিৰ ক্ষেত্ৰত বুজি পাইছা তোমালোকে। তাৰপিছত আৰু কি আছিলে, আৰু তেনেকুৱা টেকনিক্যাল কথা নাই। বেলেগ টপিকত বহুত টেকনিক্যাল কথা থাকে, সেইবিলাক মই তোমালোকক আন্ডাৰলাইন কৰি দিম। তোমালোকে ইয়াৰ অৰ্থবিলাক জানিবলৈ চেষ্টা কৰিবা। ফাইন। এতিয়া আমি আহোঁ কুৱেশ্যন আনসাৰ লৈ। কুৱেশ্যন আনসাৰত কি আছে, ধন্যবাদৰ অৰ্থ হ'ল আমি কোনটো টপিক অনুযায়ী দুখী, শ্ৰেষ্ঠ, শোচনীয়, কোনটো হ'ব কৃতজ্ঞ। টপিকটোত তোমালোকৰ দিয়া আছে। তাৰপিছত আছে কি, মহান গুণ কি, উত্তেজনা প্ৰকাশ কৰা, কৃতজ্ঞতা প্ৰকাশ কৰা, শোক প্ৰকাশ কৰা, ভয় প্ৰকাশ কৰা, কোনটো হ'ব কৃতজ্ঞতা। আচ্ছা, নেক্সট তোমালোকৰ 78ত আছে, এজনে আনজনৰ দেশৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। কিহৰ প্ৰতি, ইয়াত তোমালোকৰ আছে গুণ, চিন্তা, উপাৰ্জন, কৰ্তব্য, কোনটো হ'ব। ইয়াত তোমালোকৰ টপিকত কি আছে, প্ৰতিগৰাকী ব্যক্তিৰ আমাক সহায় কৰা প্ৰতিগৰাকী ব্যক্তি বুলি কৈছে, ৰাইট। চিন্তা শক্তি, কথা, কাৰ্যৰ প্ৰতি কৃতজ্ঞ হ'ব পাৰো, এইটো তোমালোকৰ আছে। সেইকাৰণে তোমালোকৰ ইয়াত হ'ব চিন্তা। চাইছা, যেতিয়া তোমালোকে আনসাৰবিলাক কৰিবা পৰীক্ষাত, যেতিয়া অলপ কনফিউজন আহে তোমালোকৰ মনত, লগালগ তোমালোক টপিকটো আকৌ এবাৰ পঢ়ি চাবা। তেহে তোমালোকৰ কনফিউজন ক্লিয়াৰ হ'ব আৰু আনসাৰটো সঠিক হ'ব। সহায়ক হ'ল এটা কি বস্তু, ক্ৰিয়া, ক্ৰিয়া বিশেষণ, বিশেষণ, কোনটো হ'ব সহায়ক, হেল্পাৰ ইংৰাজীত যাক কয়। সেইকাৰণে এইটো হ'ব বিশেষণ, বিশেষ্য, নাউন তাৰমানে। কুৱেশ্যন নম্বৰ 80 কি দিছে, গুণৰ অৰ্থ। গুণ শব্দটোৰ অৰ্থ কি বুজিছে। ইয়াত তোমালোকৰ হ'ব কি, বৈশিষ্ট্য, ক্ৰুটি, শান্তি, দোষ, কোনটো হ'ব চাইছা। এইটো কিন্তু ক্ৰিটিকেল কুৱেশ্যন হৈছে। গুণৰ অৰ্থ ইয়াত হ'ব তোমালোকৰ বৈশিষ্ট্য, হয়নে। এয়াই আছিল তোমালোকৰ টপিক। আৰু এইখিনিতে মই তোমালোকক এটি কুৱেশ্যন দিব বিচাৰিছোঁ। তোমালোকে কুৱেশ্যনটোৰ আনসাৰ কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা। কুৱেশ্যনটো হ'ল এনেধৰণৰ, আমি
ঈশ্বৰৰ প্ৰতি কিয় কৃতজ্ঞ হ'ব লাগে এইটো ঈশ্বৰ কিন্তু দেই লাগে কোৱেশ্চন অপশ্যন কেইটা দি দিছোঁ তোমাক এ নাম্বাৰ অপশ্যন তেওঁ সকলো বস্তু দি আশীৰ্বাদ কৰে দীৰ্ঘইকাৰ হ'ব নহয় আশীৰ্বাদ কৰে এই নম্বৰ অপশ্যনটো তোমালোকৰ এনেকা আশীৰ্বাদ কৰে জাষ্ট এ মিনিট আশীৰ্বাদ কৰে বুলি লিখি দিছোঁ নাম্বাৰ বি অপশ্যনটো দিছোঁ তোমালোকক তেওঁ সৃষ্টি কৰে তেওঁ কি কৰে আমাক তেওঁ সৃষ্টি কৰে সি নম্বৰ অপশ্যন দিছোঁ তোমালোকক তেওঁ ধ্বংস কৰে আৰু ডি নম্বৰ অপশ্যন দিছোঁ তোমালোকক তেওঁ আমাক সৰগ বা নৰক দান কৰিব সৰগ বা নৰক দান কৰে আকৌ এবাৰ কৈছোঁ তোমালোকক কোৱেশ্চনটো আমি ঈশ্বৰৰ প্ৰতি কিয় কৃতজ্ঞ হ'ব লাগে এ নম্বৰ অপশ্যন তেওঁ সকলো বস্তু দি আশীৰ্বাদ কৰে তেওঁ সৃষ্টি কৰে চি নম্বৰ অপশ্যন তেওঁ ধ্বংস কৰে ডি নম্বৰ অপশ্যন তেওঁ আমাক সৰগ বা নৰক দান কৰে কোনটো হ'ব ৰাইট এনচাৰ তোমালোকে কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ